ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু থাৰ্ড ছেমিষ্টাৰ দুইটাতে নাম লগোৱা ছাত্ৰ ছাত্ৰীসকলে নিযুত মইনা আঁচনিৰ বাবে যোগ্য আৰু আপোনালোকে এই নিযুত মইনা আঁচনি লাভ কৰিব। নমস্কাৰ, যিসকল ছাত্ৰ ছাত্ৰীয়ে নিযুত মইনা আৰু নিযুত বাবুৰ কাৰণে বাট চাই আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ। ইতিমধ্যে অৰুণোদয় আঁচনিৰ যিটো পেমেণ্ট ৰিলেটেড আপডেট আছে, এটা বিগ আপডেট আহিছে। আপোনালোকৰ একাউণ্টত 1250 টকাকৈ প্ৰতি মাহে সোমাবলৈ আৰম্ভ হ'ব আৰু এই টকাখিনি কেতিয়া আৰু কিমান টকাকৈ সোমাব আৰু 3 মাহৰ টকা যে আপোনালোকে ইলেকশ্যনৰ পিছত পোৱা নাই সেইখিনি টকা একেবাৰে পাব নে নাপায় সেইবোৰ গোটেইখিনি ইনফৰমেশ্যন আজি মই এইটো ভিডিঅ'ত দিম। সেইটো কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। পোনপ্ৰথমে মই আপোনালোকক জনাই দিওঁ যিটো নিযুত বাবু আৰু নিযুত মইনা আঁচনি আছে, নতুনকৈ যিখিনি ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট ছেমত এডমিশ্যন লৈছে BA BSc BComত, তেওঁলোকে এইবোৰ নিযুত মইনা আৰু নিযুত আঁচনিৰ বাবে এলিজিবল হ'ব আৰু তেওঁলোকেও 1250 টকাকৈ আগষ্ট মাহৰে পৰা পাবলৈ আৰম্ভ হ'ব। কিন্তু মনত ৰাখিবলৈ কিছুমান কথা থাকে যে যিসকল ছাত্ৰ ছাত্ৰী নতুনকৈ এইবাৰ এডমিশ্যন লৈছে তেওঁলোকৰ প্ৰথমে ইউনিভাৰ্চিটিৰ লগত ৰেজিষ্ট্ৰেশ্যন হ'ব লাগিব, তাৰপিছতহে পৰ্টেল খুলি দিয়া হ'ব। পৰ্টেলত ফিল আপ কৰাৰ পিছতহে আপোনালোকৰ এইখিনি টকা সোমাবলৈ আৰম্ভ হ'ব। আৰু যিখিনি ছাত্ৰ ছাত্ৰী আগৰ পৰাই নিযুত মইনা আৰু নিযুত বাবু পাই আছে তেওঁলোকৰ বাবে ভাল খবৰ। আপোনালোকৰ কাৰণে এটা বিগ গুড নিউজ আছে, সেইটো হ'ল যে আগষ্ট মাহৰ 3 তাৰিখৰ পৰাই আপোনালোকে এইবোৰ পে'মেণ্ট পাবলৈ আৰম্ভ হ'ব। বেংক একাউণ্টত 1250 টকাকৈ ক্ৰেডিট হ'বলৈ আৰম্ভ হ'ব। হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজে কৈছে এইটো কথা বাতৰি কাকতত। দ্য আছাম ট্ৰিবিউন নামৰ এটা বাতৰি কাকত আছে, সেই বাতৰি কাকতটো মই আপোনালোকক জনাই দিছোঁ। বাতৰি কাকত মানে হৈছে নিউজ পেপাৰ। মই আপোনালোকক এবাৰ দেখুৱাই আছোঁ বাতৰি কাকতটো। দ্য আছাম ট্ৰিবিউন নামৰ বাতৰি কাকত বা নিউজ পেপাৰ। ইয়াতে লিখা আছে যে অৰুণোদয় আঁচনিকে ধৰি যিবোৰ নিযুত মইনা, নিযুত বাবু আৰু কিছুমান কল্যাণমূলক আঁচনি আছে সেইখিনি আঁচনি আপোনালোকে পাবলৈ আৰম্ভ হ'ব। সেইখিনি কথা CM ছাৰে ইতিমধ্যে কৈছে আৰু নিযুত মইনা নিযুত বাবু নতুন যিখিনি ল'ৰা ছোৱালী আছে, নতুন যিখিনি ছাত্ৰ ছাত্ৰী ফাৰ্ষ্ট ছেমত এডমিশ্যন লৈছে তেওঁলোকেও এইবোৰ আঁচনিত অন্তৰ্ভুক্ত হ'ব আৰু পইচাখিনি লাভ উঠাবলৈ পাৰিব। এই কথাটো লিখা আছে দ্য আছাম ট্ৰিবিউন নামৰ নিউজ পেপাৰখনত। মই আপোনালোকক দেখুৱাই আছোঁ, লাইন বাই লাইন পঢ়ি আপোনালোকক শুনাই আছোঁ। ইয়াতে লিখা আছে, Speaking during a live session from the CM library, CM Sharma said, Arunodaya scheme will begin on 3rd August. অৰুণোদয়কে ধৰি বাকী যিমানখিনি কল্যাণমূলক আঁচনি আছে, নিযুত মইনা নিযুত বাবু, সেইখিনি গোটেইখিনি আৰম্ভ হ'ব 3 আগষ্ট 2026 তাৰিখৰ পৰা। ইয়াতে আপোনালোকে চাব পাৰে নিযুত মইনা আৰু নিযুত বাবু এই দুটাও ইয়াতে ইনক্লুড হৈ আছে কল্যাণমূলক আঁচনি হিচাপে। গতিকে আপোনালোকে টেনশ্যন কৰিব নালাগে, একো চিন্তা কৰিব নালাগে যে আপোনালোকৰ যিখিনি নিযুত মইনা নিযুত বাবু আঁচনি আছে সেইখিনি সময়মতে পাই থাকিব। 3 তাৰিখ আপোনালোকক কৈ দিলোঁ, আগষ্ট মাহৰ 3 তাৰিখে আপোনালোকে এইখিনি পাবলৈ আৰম্ভ কৰিব। আৰু আপোনালোকৰ যদি কিবা ডাউট থাকে তেনেহ'লে মোৰ টেলিগ্ৰাম নাইবা ইনষ্টাগ্ৰামৰ যিটো মোৰ চেনেল আছে, ইনষ্টাগ্ৰামৰ এটা পেজ আছে, ইনষ্টাগ্ৰামৰ লিংক দিয়া আছে, তাত গৈ আপোনালোকে মোক DM কৰিব পাৰে যদি কিবা অসুবিধা থাকে বা নাইবা কিবা প্ৰব্লেম থাকে। যদি নতুন ষ্টুডেণ্ট হয় আপোনালোকে ফ'ল' কৰি মোক মেছেজ এটা দিব পাৰে, মই মেছেজ তাতে সোনকালে ৰিপ্লাই দিবলৈ চেষ্টা কৰোঁ। আৰু এইবোৰৰ যদি আপোনালোকে আপডেট পাই থাকিব বিচাৰে তেনেহ'লে মোৰ এটা হোৱাটছএপ চেনেল আছে, হোৱাটছএপ চেনেলৰ লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ। তাত গৈ মোৰ হোৱাটছএপ চেনেলটো জইন কৰিব পাৰে, তাতে মই সদায় এইবোৰ আপডেট দি থাকোঁ। তো আজিৰ কাৰণে আছিল ইমানেই। থেংক ইউ ছ' মাছ, থেংকছ ফৰ ৱাচিং। ভিডিঅ' দেখাৰ বাবে ধন্যবাদ। এডমিশ্যনৰ লগে লগে নিযুত মইনাও আৰম্ভ হ'ব। জুন আৰু জুলাই মাহটো গৰম বন্ধ। আগষ্টৰ 1 তাৰিখৰ পৰা আমি নিযুত মইনাৰ প্ৰপত্ৰ দিম। প্ৰথম নামভৰ্তি কৰা সকলকো আৰু যিসকলে নিযুত মইনা পায়ে এইবাৰ দ্বিতীয় বছৰত বা থাৰ্ড ছেমিষ্টাৰত নাম লগাব। এই ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু থাৰ্ড ছেমিষ্টাৰ দুইটাতে নাম লগোৱা ছাত্ৰ ছাত্ৰীসকলে নিযুত মইনা আঁচনিৰ বাবে যোগ্য আৰু আপোনালোকে এই নিযুত মইনা আঁচনি লাভ কৰিব।